হয় সাংবাদিক বন্ধুসকল, আজি আমি ইয়াত সংবাদমেল অনুষ্ঠিত কৰাৰ বিশেষ কাৰণ আছে, আপোনালোকে জানে। আৰু তাৰ লগতে বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু নতুনকৈ ধুবুৰী জিলাত নৱনিযুক্ত আমাৰ যি আয়ুক্ত মহোদয় আছে, আয়ুক্ত মহোদয়ক দৃষ্টিগোচৰ কৰিবলৈ আজিৰ এই সংবাদমেলখন অনুষ্ঠিত কৰা হৈছে। ইয়াত নিশ্চয়কৈ আমাৰ দল সংগঠনৰ মানুহ আছে, গৰিয়ামূৰীয়া দেশী সমাজসেৱক আমাৰ শিমুল দা আৰু মই আকাশুৰ ফালৰ পৰা ইয়াত মানে আহিছোঁ। গতিকে প্ৰথম কথাটো হৈছে, আপোনালোকে জানে যে উইমকো যি জুই চলা কাৰখানা ধুবুৰী জিলাৰ এটা নাম উজ্বলাই এটা সময়ত ৰাখিছিলে, আৰু যিখিনি সময়ত উদ্যোগ আমি দেখিবলৈ পাইছিলো যে বিভিন্ন ভাৰতবৰ্ষৰ যিসকল ৰাজ্য আছে, সেই ৰাজ্যবিলাকক যিবিলাক উদ্যোগিক মাটি আছে, এইবিলাক উদ্যোগিক মাটিক কিন্তু চৰকাৰে কিন্তু সংৰক্ষণ দি আহিছে। তাত উদ্যোগীৰ জৰিয়তে উদ্যোগে বহাব, তাত বেলেগ কোনো ধৰণৰ কিন্তু মানে ব্যৱস্থাপনা নকৰে। আমি যিখিনি বেলেগ ৰাজ্যবিলাকক চাই আহিছো, ঠিক একেদৰে আজি 1996 চনত উইমকো কোম্পানীৰ বিশেষ কালক্ৰমত বন্ধ হৈছিলে, আৰু গোটেই অসমত নহয় গোটেই ভাৰতবৰ্ষতে নাম জ্বলা জুই চলা কাৰখানা আছিলে। আৰু এইখিনি সময়ত আমাৰ যিসকল কোচ ৰাজবংশী মানুহ আছিলে বা আমাৰ দেশী মুছলমানসকলে আছিলে বা ইয়াত নাথ যোগীসকলে আছিলে, যে আমি উদ্যোগ কিয় স্থাপন কৰাৰ কাৰণে আমি মাটি দান কৰিছিলো বা আমি লিজত দিছিলো, বিশেষকৈ লিজত দিছিলো, কোনোবাই দান কৰিছিলে, কিয় কৰিছিলে? যাতে এই অঞ্চলৰ মানুহসকলে যাতে এটা কৰ্ম স্থাপনৰ যাতে স্থল এটা যাতে গঢ়ি উঠিব পাৰে, ইয়াত যাতে নতুন প্ৰজন্মই ফিউচাৰত ভৱিষ্যতত যাতে কাম কৰি নিজৰ জীৱন যাতে নিৰ্বাহ কৰিব পাৰে, আৰু ইয়াৰ লগতে ৰাজ্য দেশৰ যাতে উন্নয়ন হয় এই উদ্যোগৰ জৰিয়তে। কিন্তু আজি আমি দেখিবলৈ পাইছিলো যে বিশেষকৈ ৰোহিত কোনোবা এজন দেৱা বনিয়া গোষ্ঠী, বিশেষকৈ 2023 চনৰ বক্ৰবতৰে আজি যি বন্ধ হৈ থকা এই জুই চলা কাৰখানাৰ মাটি আছিলে 109 বিঘা মাটি কিন্তু বক্ৰবতৰে কিন্তু বিক্ৰী কৰা হল। এই ক্ষেত্ৰত জিলা প্ৰশাসনে কেনেকুৱা ধৰণৰ মানে কেনেকৈ বিক্ৰী কৰিব পাৰে বা কেনেকৈ কি কৰিব পাৰে, এটাও কিন্তু এটা ডাঙৰ ৰহস্যজনক বিষয়। কাৰণ উদ্যোগ কি লাগে? উদ্যোগ হলে এখন ৰাজ্য, এখন দেশ আৰু সেই অঞ্চলৰ যিসকল মানুহ আছে, নৱপ্ৰজন্ম আছে, তেওঁলোকে কৰ্মসংস্থাপন পাব। গতিকে আমি নিশ্চয়কৈ উদ্যোগ হোৱাটো বিচাৰো। যদি উদ্যোগ নহয়, কেনেকৈ আজি 109 বিঘা এই উদ্যোগিক যি মাটি আছিলে সেই মাটিখিনি কিন্তু আজি বিক্ৰী কৰিলে এজন বনিয়া গোষ্ঠী। 109 বিঘা এই ৰোহিত দেৱা নামৰ যিজন বনিয়া গোষ্ঠীয়ে ইতিমধ্যে ক্ৰয় কৰি লৈছে। গতিকে তথাপিও বক্ৰপত্ৰে বিভিন্ন টকা পইচা লেনদেন কৰি বহু হয়তো ইয়াত হয়তো আমাৰ চৰকাৰী বিষয়া হয়তো জড়িত থাকিব পাৰে, কেনেকৈ সেই মাটিখিনি হেৰি কৰিলে। আৰু বাকী প্ৰায় 300 বিঘাৰ নিচিনা মাটি কিন্তু এই ৰোহিত দেৱাই গোটেইখিনি মাটিকে কিন্তু দখল কৰি আছে। তাৰ ভিতৰত 40 বিঘা খাছলেণ্ড, আৰু বাকী এই অঞ্চলৰ যি দেশী জনগোষ্ঠী বা খিলঞ্জীয়া মানুহসকল আছে, তেওঁলোকে দান কৰা বা লিজত দিয়া মাটি কিন্তু ইয়াত জড়িত হৈ আছে। গতিকে আমি চৰকাৰক আমি দাবী জনাইছো, জিলা প্ৰশাসনক আমি দাবী জনাইছো, অতি সোনকালে যি 40 বিঘা মাটি আছে চৰকাৰী মাটি, এইটো দখলমুক্ত কৰিব লাগে, প্ৰথম কথা। আৰু দ্বিতীয়তে, যিহেতু ইয়াত জুই চলা কাৰখানা পুনৰ মানে স্থাপন কৰা নহয়, যদি নহয় তেতিয়াহ'লে কিন্তু যিসকল পাট্টাদাৰ বা লিজত যিসকল মাটি দিছিলে এই অঞ্চলৰ মানুহে সেই মাটিখিনি কিন্তু ঘূৰাই দিব লাগে। কাৰণ এইটো প্ৰাপ্য, তেওঁলোকৰ নিজৰ মাটি। ইয়াত আমি দান সেইকাৰণে কৰিছিলে যাতে ইয়াত উদ্যোগ স্থাপন হয়, আৰু এই অঞ্চলৰ যিসকল নৱপ্ৰজন্ম আছে বা ফিউচাৰত যিসকল নৱপ্ৰজন্ম, তেওঁলোকে যাতে ইয়াত কৰ্মসংস্থাপন পায়। আজি উদ্যোগ যদি নহয়, তেতিয়াহ'লে সেই মাটিবিলাক লিজত দিয়া বা সেই মাটিবিলাক তেওঁলোকে দখল কৰাৰ কোনো যুক্তি নাই। গতিকে আমি দাবী উত্থাপন কৰিছো, অতি সোনকালে এই মাটিবিলাক কিন্তু দখলমুক্ত আৰু লিজত যিসকল দিছিলে সেই মাটিবিলাক পাট্টাদাৰসকলক ঘূৰাই দিব লাগে। আপোনালোকে জানে যে বৰ্তমান আমাৰ নতুনকৈ জিলা আয়ুক্তক নিযুক্তি দিছে। তাৰ আগতে আমাৰ আছিলে জিলা আয়ুক্ত দিবাকৰ নাথ ডাঙৰীয়া আছিলে আমাৰ জিলা আয়ুক্ত, আৰু সেইখিনি সময়ত ধুবুৰীৰ চাৰ্কেলৰ আমাৰ পাৰ্থপ্ৰতিম বৰ্মন তেওঁ আছিলে চাৰ্কেল অফিচাৰ। গতিকে তেওঁৰ দিনতে এই যি 109 বিঘা মাটি এই ক্ৰয় বা বিক্ৰয়ৰ এই ঘটনাটো সংঘটিত হৈছিলে। ইতিমধ্যে আমাৰ এই অঞ্চলৰ প্ৰধানমন্ত্ৰী যি PMO অফিচ আছে, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ইতিমধ্যে চাৰ্কেল অফিচাৰক কিন্তু তদন্তৰ এই মাটি 40 বিঘা মাটি যি খাছলেণ্ড আছে এইখিনি তদন্ত কৰাৰ কাৰণে কিন্তু ইতিমধ্যে এটা নিৰ্দেশ প্ৰদান কৰা হৈছে। গতিকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশক ভায়োলেট কৰিও কিন্তু কোনো ধৰণৰ কিন্তু পাৰ্থপ্ৰতিম নেওয়েগক বা দিবাকৰ নাথৰ নেতৃত্ব কোনো ধৰণৰ কিন্তু সেইখিনি সময়ত আমি তদন্ত কৰা বা দেখিবলৈ পোৱা নাই। হয়, এইটো সঁচাকৈ এক দুৰ্ভাগ্যজনক বিষয়। কেনেকৈ এই মাটিখিনি বক্ৰপত্ৰে হওক বা কেনেকৈ কিনা বেচা কৰিলে, এই ক্ষেত্ৰত নিশ্চয় চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া এক তদন্ত কৰিব লাগে, তদন্তৰ আওতালৈ আনিব লাগে। তেওঁলোকে আওতালৈ আনিব লাগে কেনেকৈ উদ্যোগ স্থাপন, যি সময়ত এক
উদ্যোগিক মাটি আছিলে সেই মাটিখিনি কেনেকৈ ক্ৰয় বা বিক্ৰয় কৰিব পাৰে সেই ক্ষেত্ৰত আমি তদন্ত বিচাৰিছো। আৰু 2 নম্বৰ কথা হৈছে লিজত দিয়া যিসকল মাটি আছে যদি লিজত দিয়া মাটিখিনি পুনৰ পাট্টাদাৰক ঘূৰাই দিব লাগে। আৰু যি 40 বিঘা মাটি খাছলেণ্ড ইতিমধ্যে ৰোহিত দেওৰা নামৰ কোনোবা এটা বনীয়া গোষ্ঠীয়ে দখল কৰি আছে সেই মাটিখিনি কিন্তু মানে দখল মুক্ত কৰিব লাগে বুলি আমি জিলা আয়ুক্ত লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছো। আৰু যদি আমাৰ দাবীক যদি মানে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমাৰ ধুবুৰী জিলাৰ যিবিলাক আমাৰ জাতীয় দল সংগঠন আছে সকলোৱে মিলি ধুবুৰী জিলা কিন্তু বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰিবলৈ কিন্তু বাধ্য হ'ম। এই কথাটো আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জিলা আয়ুক্ত মহোদয়ক আমি সকীয়াই দিছো। এতিয়া চাওক যিহেতু বনীয়া গোষ্ঠীৰ হাতত মাটিখিনি দিছে নিশ্চয়কৈ কিবা গোপন বুজাবুজি থাকিব লাগিব, ইয়াৰ আমাৰ সন্দেহ হৈছে। আৰু এইটো তদন্ত হলে ওলাব যে ইয়াত কোন ৰৌ বৰালী ইয়াত জড়িত আছে। নিশ্চয়কৈ কোনো ৰাজনৈতিক ব্যক্তিও ইয়াত জড়িত থাকিব পাৰে। ৰাজনৈতিক ছত্ৰছায়াত মাটিখিনি বিক্ৰয় বা ক্ৰয় বিক্ৰয় কৰা হৈছে নেকি ইয়াও কিন্তু তদন্তৰ এটা মানে দৰকাৰ আছে বুলি আমি অনুভৱ কৰো। কাৰণ যিখিনি সময়ত আমি উদ্যোগ বিচাৰিছো, যিখিনি সময়ত আমি উদ্যোগ হলে এই অঞ্চলৰ উন্নয়ন হব, এই ৰাজ্যৰ উন্নয়ন হব, দেশৰ উন্নয়ন হব, গতিকে সেইকাৰণে কিন্তু মানুহে কিন্তু লিজত দিছে বা দানত এই মাটিখিনি দান দিছিলে সেইখিনি সময়ত আমাৰ পূৰ্বপুৰুষসকলে দিছিলে। আজিৰ দিনত কিন্তু বিফল হৈছে। গতিকে উদ্যোগ যদি স্থাপন কৰা নহয় আমি পুনৰ বিচাৰিছো উদ্যোগ হ'ব লাগে, যদি নহয় লিজত দিয়া মাটিখিনি ঘূৰাই দিব লাগে আৰু দখল মুক্ত কৰিব লাগে। আৰু এই যি ৰোহিত দেওৰা আছে তেওঁৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী উত্থাপন হয়। চাওক এতিয়াতো আমি যিখিনি আমাৰ তথ্য আছে আমি যে ৰোহিত দেওৰা নামৰ কোনোবা এজন ব্যক্তিয়ে 109 বিঘা মাটি ইতিমধ্যে ক্ৰয় কৰিছে বুলি। গতিকে এই ক্ষেত্ৰত কোনোবা জড়িত আছে তদন্তৰ আওতাতে ওলাব। গতিকে আমি বিচাৰিছো তদন্ত। এতিয়া কোনে আছে জড়িত এইটো ডাঙৰ কথা নহয়, কিন্তু কাৰ ছত্ৰছায়াত কেনেকৈ উদ্যোগিক মাটিটো ক্ৰয় বিক্ৰয় কৰা হল সেই ক্ষেত্ৰত আমি চৰকাৰক তদন্ত কৰিব বিচাৰিছো। কাৰণ চৰকাৰক আমি দাবী জনাইছো ইয়াত কোনোবা মুখ্যমন্ত্ৰীৰ পত্নী আছে, কোনোবা বেলেগ মানুহ জড়িত, কোনোবা বনীয়া গোষ্ঠী আছে, সেই কিন্তু ডাঙৰ কথা নহয়। কথাটো হৈছে তদন্ত হ'ব লাগে কেনেকৈ সেই মাটিখিনি উদ্যোগিক মাটি ইয়াত বিক্ৰী কৰা হল, কোন কাৰ ছত্ৰছায়াত হল, কোন ৰাজনৈতিক ব্যক্তিৰ ছত্ৰছায়াত হল। আমি কি বিচাৰিছো আমাৰ পূৰ্বপুৰুষৰ মাটি সেইকাৰণে ইয়াত দান কৰিছিলে বা লিজত দিছিলে বা এটা উদ্যোগ স্থাপনৰ কাৰণে দিছিলে, যাতে নতুন প্ৰজন্মই যাতে ইয়াত কৰ্ম সংস্থাপনৰ জৰিয়তে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। গতিকে কালক্ৰমত হয়তো কোম্পানীটো বন্ধ হৈছিলে। আগন্তুক দিনত নিশ্চয়কৈ যদি সেই ক্ষেত্ৰত 40 বিঘা মাটি বিশেষকৈ চৰকাৰী মাটি ইয়াত দখল কৰি আছে ৰোহিত দেওৰা নামৰ ব্যক্তিয়ে, গতিকে ৰোহিত দেওৰাৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তদন্ত কৰিব লাগে। তেওঁ যদি 109 বিঘা কিনিছে বাকী মাটিখিনি কেনেকৈ দখল কৰিব পাৰে, বাকী চৰকাৰী মাটিখিনি কেনেকৈ দখল কৰিব পাৰে, নিশ্চয়কৈ ইয়াত কোনো ৰাজনৈতিক ব্যক্তি জড়িত থাকিব পাৰে আমাৰ সন্দেহ আছে। তেতিয়াৰ পৰা এই মাটিখিনি ক্ৰয় বিক্ৰয়ৰ কথা উত্থাপন হৈ আহিছিলে তেতিয়াৰ পৰা উইমকো বাচাও নামৰ এখন কমিটিয়ে কিন্তু মানে যুদ্ধ কৰি আছিলে যে ইয়াত উদ্যোগ স্থাপন কৰিব লাগে। এই অত্ৰ অঞ্চলৰ মানুহে ইয়াত যিসকল বিশিষ্ট ব্যক্তি আছে, সমাজসেৱক ব্যক্তি আছে, তেওঁলোকে জড়িত এখন উইমকো বাচাও কমিটি গঠন কৰিছিলে আৰু সেই নেতৃত্বত কিন্তু আজিৰ এই মানে আন্দোলন কৰিয়ে আহিছিলে। কিন্তু বিশেষকৈ যিহেতু বক্ৰপথেৰে ঘটনাটো সংঘটিত হৈছে সেই ক্ষেত্ৰত হয়তো ইয়াত চৰকাৰৰ বিশেষ গুৰুত্ব দিয়াৰ দৰকাৰ আছিলে। চৰকাৰে গুৰুত্ব দিয়া নাই বা বিভাগীয় কৰ্তৃপক্ষলৈকে গুৰুত্ব নিদিয়াৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। কেনেকৈ দিনৰ ভাগতে ৰাতিপুৱা এন্ধাৰতে লৈ গ'ল সেইবোৰ বস্তু। এই কাৰণেতো কৈছো যে চৰকাৰৰ হস্তক্ষেপ দৰকাৰ আছে, ইয়াত বিভাগীয় কৰ্তৃপক্ষৰ দৰকাৰ আছে। কাৰণ তেওঁলোকে তদন্ত কৰিব, চৰকাৰে তদন্ত কৰিব। আৰু যদি তদন্ত নকৰে বিভিন্ন ৰাইজে বিভিন্ন কমিটিয়ে ইতিমধ্যে কিন্তু দাবী উত্থাপন কৰিছে যে উদ্যোগ স্থাপন হ'ব লাগে। ইয়াত মেচিনাৰী বিলাক কেনেকৈ দিনে নিশাই নোহোৱা হৈ আছে, কেনেকৈ মেচিন বিলাকক সংৰক্ষণ দিব পৰা নাই নেকি চৰকাৰে, এইবিলাক কথা আগৰ পৰাই কিন্তু এটা মানে কথাবিলাক অভিযোগ উত্থাপন হৈ আহিছিলে। কিন্তু চৰকাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে কিন্তু গুৰুত্ব নিদিয়াৰ ফলত আজিৰ এই বক্ৰপথেৰে মাটিখিনি কিন্তু এটা ক্ৰয় বিক্ৰয়ৰ ঘটনা সংঘটিত হৈছে। গতিকে পুনৰ আমি দাবী উত্থাপন কৰিছো সেইখিনি টোটাল ঘটনা যিখিনি সম্পূৰ্ণ ঘটনা এটা তদন্ত আওতালৈ আনিব লাগে। কাৰণ নিশ্চয়কৈ ইতিমধ্যে 26ৰ আমাৰ বিধানসভা ইলেকশ্যন আছে, পিছতে নিশ্চয় চৰকাৰ গঠন কৰিব, নতুনকৈ চৰকাৰ গঠন হ'ব। নতুনকৈ চৰকাৰ আহিলেও আমি দাবী উত্থাপন কৰিম যে এই ঘটনাটো সম্পূৰ্ণৰূপে তদন্ত কৰিব লাগে। আৰু ইয়াত যদি কোনোবাই বক্ৰপথেৰে লেনদেন কৰিছে, বক্ৰপথেৰে কিবা মানে কিনা বেচা কিবা কোনোবা চৰকাৰী বিষয়া জড়িত আছে তেওঁলোকৰ ওপৰত মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছো। নহলে ভৱিষ্যত দিনত আমি বিভিন্ন জাতীয় দল সংগঠনে বন্ধৰ দৰে কিন্তু কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হম। কাৰণ এয়া আমাৰ আবেগ আৰু এই অঞ্চলৰ অঞ্চলৰ কিন্তু নতুন প্ৰজন্মৰ যদি উদ্যোগ হয় এটা কৰ্ম সংস্থাপনৰ এটা কেন্দ্ৰস্থল, যাৰ কাৰণে আমি দাবী সদায় এই ক্ষেত্ৰত মাত মাতি যাম বুলি আপোনাৰ লগত মিডিয়াৰ জৰিয়তে চৰকাৰ আৰু বিৰোধী কৰ্তৃপক্ষক সকীয়াই দিছো।